আজি আৰু এযোৰ মেখেলা চাদৰ দেখাওঁ বুলি ভাবিছোঁ। এইযোৰটো এয়া এনেকৈ এম্ব্ৰইডাৰী কৰি দিছোঁ ফুলৰ লগত মিলাই। এইটো মই থান কাপোৰ আনিছিলোঁ, এই মুগা কালাৰ যোনটো, সেইটোৰে কাটি মই সেইখিনি অলপমান পাৰি বনাইছোঁ। তাৰপিছত লেচ এটা লগাইছোঁ ব্লু কালাৰ, আৰু এইবিলাক যে দেখিছে এইবোৰ নীলা, এইটোৰ লগত মিলাই এইখিনি এনেকৈ কৰি দিছোঁ। নীলাটো যে ফুলটো অলপ মিলাই দিছোঁ, পূৰা একজেক্ট মিলাবলৈ অকণমান দিগদাৰো হৈ যায়। এয়া মই পিংক কালাৰ, পিংক মানে কি পিংক কৈ জানো, বৰ ধুনীয়া আৰু শ্বাইনিং কৰি থাকে কাপোৰটো, ধুনীয়া দেই। কিন্তু মই নামটো পাহৰি থাকিলোঁ। এইযোৰ বনোৱাও মোৰ 5 বছৰমানেই হ'ল চাগে, 5-6 বছৰ মানেই হ'ল নেকি। তাকে এয়া এনেকৈ মই কেইবাযোৰো বনাইছিলোঁ, কেইযোৰমান বিকিলোঁ আৰু কেইযোৰমান মই নিজৰ কাৰণেও ৰাখিছোঁ। অকল বিকিলেতো নহ'ব ন, নিজেও পিন্ধিবলৈ মন যায়, সেইকাৰণে নিজৰ কাৰণেও এনেকৈ বনাই ল'লোঁ। এয়া কেনেকুৱা লাগিছে মেখেলাখন দেখাব, চাদৰখন দেখাম বাৰু। এয়া দেখিছে ইয়াত পিংক কালাৰ, এইখন চাদৰত মেখেলাৰ যোনটো আছিলে পিংক ন, সেইটো কাৰণে মই পিংক লেছ লগাই দিছোঁ, আৰু মেখেলাখনত মই ব্লু লেছ লগাইছিলোঁ। আৰু এই মাজৰখিনিটো একেই বাৰু। এইখিনি আপোনাৰ থান কাপোৰ সেনেকৈ আনি কাটি, থান কাপোৰবিলাক কিন্তু বহুত দাম দেই। মই ফেঞ্চি বজাৰৰ পৰা আনিছিলোঁ, তাতো মানে মিটাৰে আপোনাৰ 800-900, কিছুমান 400-500 পায়। মোৰ এইবোৰ 800 নে 900 টকা লৈছিলে মিটাৰে। আৰু এইখন আপোনাৰ চাদৰখন চান্দেৰী চিল্ক হয়, পাতল, পিন্ধিবলৈও ভাল। সেনেকৈ মই ইয়াতে পাৰিটো এনেকৈ লগাই দিছোঁ ইয়াতে। এয়া দেখিছে পাতল, ধুনীয়া কালাৰটো, বৰ ধুনীয়া নহয়নে, ব্লু কালাৰ। তাৰপিছত এইখিনি এনেকৈ দিয়াৰ পিছতে মই এই চাইডে লগাই দিলোঁ এনেকৈ। এইটো পাৰি মই দহি বটা নাই যিহেতু, লেচটোকে লগাই দিলোঁ। আৰু ছাইডত মই ফুল দিয়া নাই, এইখিনি অকল মাজত দিছোঁ, বুকুত পৰাকৈ এনেকৈ জাপি ল'লেও ধুনীয়াকৈ ফুলকেইটা ওলাই যায়। সৰু সৰু যিহেতু ফুলটো কম্পিউটাৰাইজ মেচিনত কৰা হয়। ফুলকেইটা ভাল লাগিছেনে জনাব দেই। এনেকৈ আপোনাৰ 4 লাইন দিছোঁ। 4 লাইন দি আপোনাৰ জাপিও ল'ব পাৰে, মেলিও ল'ব পাৰে। বুকুতে পৰিব, মাজৰখিনিতে পৰিব ধুনীয়াকৈ। এয়া এনেকৈ মিলাই ফুলখিনি অকণমান মিলাই দিছোঁ। আৰু তাৰপিছত এইখিনি এইটো পাৰিটো, এই পিংক কালাৰখিনি দেখিছেনে, এইখিনিৰ লগত সেই পিংক কালাৰকেইটা মিলাই দিছোঁ। ফুলটোত এইখিনি মিলাই দিছোঁ, পিংক কালাৰ। মেখেলাখনত এনেকৈ ব্লু আছিলে কাৰণে ব্লুটো মিলাই দিলোঁ। মেখেলাখন পিংক যিহেতু, সেইটো কাৰণে ব্লুটো দিছোঁ, আৰু ইয়াত পিংক। আৰু এইটো হ'ল ব্লাউজৰ পিচটো মই এনেকেই চিলালোঁ, কাৰণ বেলেগ মেখেলা চাদৰটোৰ লগতো কেতিয়াবা চিম্পুল মেখেলা চাদৰৰ লগতো পিন্ধিব পৰা যায়, সেইটো কাৰণে এইটোৱে দি দিছোঁ। ব্লাউজটো এনেকৈ চিলালোঁ, কেনেকুৱা লাগিছে। আৰু ইমান দামী কাপোৰ, আৰু দেখিবলৈ চাওক মুগা কালাৰ নিচিনা। আপুনি ধুনীয়াকৈ মুগাৰ কাপোৰৰ লগতো পিন্ধিব পাৰে, কেতিয়াবা চিম্পুল মুগাৰ মেখেলা চাদৰৰ লগতো। এনেকৈ চিলালোঁ। ব্লাউজৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব দেই, কেনেকুৱা লাগিছে জনাব।